নমস্কাৰ দৰ্শকসকল আহক আজি আমাৰ পৰৱৰ্তী খণ্ডটোলৈ আগবাঢ়ো আজিৰ খণ্ডটোত আমি টগৰৰ তপস্যাৰ পৰৱৰ্তী জীৱনৰ বিষয়ে জানিবলৈ চেষ্টা কৰোঁ আজিকালি তপস্যাৰ নিজকে সৌভাগ্যৱান যেন লগা হৈছে ইয়াৰ কাৰণো নথকা নহয় পুৱা চকু মেলাৰ পৰা ৰাতি শুৱালৈকে আলধৰা মানুহৰ অভাৱ নাই নিজৰ একান্ত ব্যক্তিগত কামকেইটা কৰাৰ বাহিৰে তাই আৰু কৰিবলগীয়া একো কামেই নাথাকে আনকি তপস্যাই আহাৰ খোৱা বাচন বৰ্তন কেইটাও আনে ধুই দিয়ে এটা কথা তপস্যাই উপলব্ধি কৰিছে যে সমাজে বিচৰা ধৰণৰ সম্পূৰ্ণ নাৰীৰ মৰ্যাদা সন্তান ধাৰণৰ ক্ষমতাইহে দিব পাৰে বিবাহৰ পৰৱৰ্তী সময়ত এগৰাকী মহিলাৰ পৰা বংশৰ ধাৰাবাহিকতা অক্ষুণ্ণ হোৱাটো সকলোৱে বিচাৰে যিসকল নাৰীয়ে সমাজৰ আকাংক্ষাক পূৰ কৰাত ব্যৰ্থ হয় সেই নাৰীক সমাজে কিন্তু সুখেৰে থাকিবলৈ নিদিয়ে যেটো কথা তপস্যাৰ জীৱনত ঘটিছিল কিন্তু দৈবৰ ইচ্ছাত তপস্যা সমাজৰ লঘু লাঞ্ছনাৰ পৰা বাচি গ'ল এই লঘু লাঞ্ছনাবিলাক লগে লগে ৰূপ খলাই আশীৰ্বাদৰ ৰং ল'বলৈ আৰম্ভ কৰি আহি আজি মৰমৰ জোৱাৰ ভাটাত পৰিণত হৈছে কিন্তু এটা কথা ঠিক সকলোবিলাক নিৰ্ভেজাল সেয়া লাগিলে গৰিহণায়ে হওক নাইবা মৰম স্নেহৰ বন্যায়ে হওক হাতত লৈ থকা কেলেণ্ডাৰখনত তপস্যাই দিন মাহৰ গণনা কৰি দি যোৱা দাগবিলাক হিচাপ কৰি চাই ৭-৫ গুণাগথা কৰি থাকোঁতে হিয়া উজাৰি স্নেহাশীষ দিয়া মানুহবিলাকৰ কথাই মনৰ ভিতৰত পাকঘূৰণি খাই থাকিল ভালদৰে হিচাপ কৰি চাই দেখিলে ডাক্তৰে দিয়া সময় আৰু কেলেণ্ডাৰৰ দাগৰ মাজত মিল নাই কিবা ভুল হৈছে নেকি বাৰু তপস্যাই মনতে ভাবিলে ডাক্তৰে পৰীক্ষা নিৰীক্ষা কৰিহে 15 তাৰিখটো দিছে তাইৰ কেলেণ্ডাৰে 27 তাৰিখটো দেখুৱাই আছে তাইৰহে কিবা ভুল হৈছে নেকি তপস্যাই পুনৰ ভাবিলে কিন্তু আজি তাইৰ গাটো কেনেবা লাগি আছে পুৱাৰে পৰা কথাটো টগৰক ক'ব বুলি কেইবাবাৰো ভাবিছে কিন্তু কোৱা নাই কাষতে বিছনাত জিৰণি লৈ থকা টগৰলৈ বাৰে চাইছে কিন্তু ক'বলৈ ইচ্ছা থাকিও কিবা এটা ভাৱত তপস্যাই ক'ব পৰা নাই ৰৈ গৈছে ভাবিছে একো নহয় এনে গাটো অলপ বেয়া লাগিছে ভাল হ'ব কালিতো ডাক্তৰে পৰীক্ষা কৰি একো সমস্যা নাই বুলি কৈছিলে মানুহজনক এতিয়া নকওঁ এনে উস্পিচখন কৰিব কথাবিলাক তপস্যাই যিমান সহজভাৱে লৈছে কিন্তু তাই শৰীৰটোৱে কিন্তু কথাবিলাক সিমান সহজভাৱে লোৱা নাই আন দিনৰ তুলনাত আজি তপস্যাৰ গাটো কিছু অস্বাভাৱিক যেন লাগি আছে বিশেষকৈ কঁকালটো আজি ৰিবকৈ বিষাই আছে আজিৰ আগতে তেনেকুৱাটো হোৱা নাই কথাবিলাক ভাবি একো সঠিক সিদ্ধান্তত তপস্যা উপনীত হ'ব পৰা নাই পূৰ্বৰ অভিজ্ঞতা নথকাৰ বাবে তপস্যা একো বুজিব পৰা নাই কিয় আগতে নোহোৱা অনুভৱবোৰ হৈ আছে বাৰু তাই মনে ভাবিলে যে হৈ থকা পৰিস্থিতিটোৰ কথা শাহুৱেক অৰ্থাৎ টগৰৰ মাকক কোৱা ভাল হ'ব তেখেতে হয়তো বুজি পাব প্ৰসৱ বেদনাৰ সম্পৰ্কত একো আগতীয়া ধাৰণা নথকা তপস্যা কথাটো শাহুৱেক জনাওঁগৈ বুলি বহাৰ পৰা উঠিবলৈ খোজোতে কঁকালটোত অসহ্য বিষ অনুভৱ কৰিলে ফলত বহাৰ পৰা উঠিবই নোৱাৰিলে হঠাতে হোৱা অসহ্য বিষৰ বাবে তপস্যাৰ মুখৰ পৰা কেকনিৰ দৰে চিৎকাৰ ওলাবলৈ ধৰিলে শোৱনি কোঠাৰ বহি থকা বিছনাখনতে তপস্যা লাহেকৈ বাগৰি দিলে মুখেৰে ওলাই থকা অস্ফুট কেকনিৰ শব্দবোৰ ডাঙৰ আৰু ঘনকৈ ওলোৱাত কাষতে শুই থকা টগৰৰ টোপনি ভাগিল খপজপকৈ উঠি বহি কি হৈছে বুজিবলৈ চেষ্টা কৰোঁতে কাষতে তপস্যাৰ কেকনি শুনি টগৰ সষ্টম হৈ পৰিল তপস্যাৰ অৱস্থাটো বুজিবলৈ টগৰে তপস্যাক মাত দিলে তপস্যা কি হৈছে তোমাৰ টগৰৰ কথাৰ প্ৰতি তপস্যাই সঁহাৰি দিছে যদিও তপস্যাৰ কথাত কৈ যন্ত্ৰণা মিশ্ৰিত আতাহৰ শব্দ বেছি হোৱাত টগৰে তপস্যাৰ কথাৰ অৰ্থ একো বুজিব নোৱাৰিলে টগৰে মনতে মাকক
কথাটো কওঁগৈ বুলি মাকৰ ওচৰলৈ দৌৰি গ'ল। যাওঁতে মাকক চিঞৰি গ'ল, মা, অ' মা, মা, মা। তগৰে গৈ মাকক কথাবিলাক ক'বলৈ লওঁতেই, তগৰৰ কথা শেষ হ'বলৈ নহওঁতেই মাকে তগৰক গাঁৱৰ সোণপাহি জেঠাইক মাতি আনিবলৈ বুলি ক'লে। তগৰে একো বুজি নাপাই মাকৰ মুখলৈ প্ৰশ্নবোধক ভাৱত চাওঁতেই মাকে ভেকাহি মাৰি ক'লে, ৰ মোৰ মুখলৈ কি ভেবা লাগি চাই আছ? জেঠাইৰক সোনকালে মাতি আনগৈ যা। মাকৰ কথা সম্পূৰ্ণ হোৱালৈ তগৰ গৈ আলিবাট পালেগৈ। দৌৰি দৌৰি গৈ থাকোঁতে সি মনতে ভাবিলে, যোৱাকালি ডাক্তৰক দেখুৱাই আনিছোঁ, ডাক্তৰে সকলো ঠিকে আছে বুলিতো কৈছিল, হঠাৎ তপস্যাৰ গা বেয়া কিয় হ'ল? ঘৰতে ৰাখি থ'লে ভাল নহ'ব কিজানি, তপস্যাক ডাক্তৰৰ ওচৰলৈ নিব লাগিব। ইত্যাদি কথাবিলাক ভাবি ভাবি দৌৰি গৈ থাকোঁতে কাষেদি কোন গ'ল, কাকনো চেৰাই গ'ল তগৰে ধৰিবই নোৱাৰিলে। অ' বোলো সেইটো তগৰ নহয়নে? বোলো অ' তগৰ। নাম ধৰি মতাত তগৰ থমকি ৰ'ল। কোনে মাতিছে বুলি ঘূৰি চাই দেখে সন্মুখত সোণপাহি পেহী জেঠাই ৰৈ আছে। কি হ'ল, ক'লৈ দৌৰিছ? সোণপাহীয়ে তগৰক সুধিলে। অ' জেঠাই তুমিহে, মই তোমাৰ ওচৰলৈকে গৈ আছিলোঁ। তগৰে সন্মুখত সোণপাহীক দেখি স্বস্তিৰ নিশ্বাস এৰি কথাকেইটা ক'লে। সোণপাহী জেঠাই সুধিলে, কিয়, তাইৰ গা বেয়া লাগিছে নেকি? অঁ জেঠাই, তপস্যাৰ গা ভাল নহয়, মায়ে মোক তোমাক মাতি নিবলৈহে পঠাইছে, তগৰে তপৰাই উত্তৰ দিলে। তগৰৰ মুখত তপস্যাৰ গা বেয়া লগা বুলি শুনিয়েই সোণপাহীয়ে মেখেলাখন খোচ মাৰি লৈ তগৰৰ ঘৰলৈ বুলি কুকুৰ লৰ ধৰিলে। যাওঁতে তগৰক উদ্দেশ্যি কেৱল কৈ গ'ল, তই আহি থাক। তগৰে সোণপাহীক যাবলৈ দি জেপৰ পৰা মোবাইলটো উলিয়াই লৈ 108 নম্বৰত মৃত্যুঞ্জয় সেৱাৰ বাবে ফোন কৰিলে। কণ্ট্ৰল ৰুমৰ পৰা তগৰক জনোৱা হ'ল যে সকলো যান বাহন কৰ্তব্যৰত হৈ থকাৰ বাবে সেৱা আগবঢ়াওঁতে কিছু পলম হ'ব পাৰে। ইতিমধ্যে সোণপাহী জেঠাই তগৰৰ দৃষ্টিৰ আঁৰ হৈ পৰিছিল। সি মনতে ভাবিলে, জেঠাই চাগৈ হয়তো তপস্যাৰ কাষ পালেগৈ। দৌৰি দৌৰি ভাগৰ লাগিছিল তগৰৰ, সেয়ে ভাবিলে এতিয়া অকণমান খোজকাঢ়ি আগবাঢ়োঁ। খোজকাঢ়ি ঘৰলৈ বুলি আগবাঢ়ি আহোঁতে মৃত্যুঞ্জয় সেৱাই বেছি দেৰি কৰিলে বৰ বিপদ হ'ব বুলি তগৰে মনতে ভাবিলে। গতিকে অটোচালক চন্দনলৈ ফোন এটা কৰা ভাল হ'ব বুলি পুনৰ ফোনটো উলিয়াই ল'লে। সিফালৰ পৰা চন্দনে ফোনটো ৰিচিভ কৰিলে। ৰিচিভ কৰি জনালে, দাদা, মই আজি দিনটোৰ বাবে ৰিজাৰ্ভ লৈ ৰাতিপুৱাই ঘৰৰ পৰা আহিলোঁ, সন্ধিয়াহে ঘৰ পামগৈ। চন্দনৰ কথাত তগৰ কিছু পৰিমাণে নিৰাশ হ'ল। খৰ খোজেৰে তগৰ ঘৰলৈ বুলি আগবাঢ়িল। মনটোত আবেগ, উত্তেজনা, ভয়, শংকাৰে ভৰি পৰিছিল। একে কোবতে আহি ঘৰৰ পদূলিৰ সন্মুখত উপস্থিত হৈ ঘৰৰ ভিতৰত পৰিস্থিতিটো কেনেকুৱা হৈ আছে অনুমান কৰিবলৈ তগৰে চেষ্টা কৰিলে। যেতিয়া তগৰৰ মনত ভিতৰৰ পৰিস্থিতি শান্ত যেন ধাৰণা হ'ল, লগে লগে নেদেখাজনৰ প্ৰতি স্মৰণ কৰি তগৰৰ চকুকেইটা আপোনা আপুনি জাপ খাই গ'ল। তগৰে আকৌ এবাৰ স্বস্তিৰ নিশ্বাস এৰিলে। দৰ্শকসকল, আমি আজি তগৰ আৰু তপস্যাৰ জীৱনৰ সম্পৰ্কে সপ্তম খণ্ডটি জানিলোঁ। পৰৱৰ্তী সময়ত তপস্যাৰ সন্তান প্ৰাপ্তি হ'লনে নাই, বা হ'ল যদি ল'ৰা নে ছোৱালী, কেনেকুৱা পৰিস্থিতি হ'ল, কি হ'ল, সেই সম্পৰ্কে আমি জানিম। কিন্তু এইখিনিতে আপোনালোকক এটা অনুৰোধ কৰোঁ, মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই, যাৰ বাবে এই কামবিলাক কৰি যাবলৈ বৰ অসুবিধা অনুভৱ কৰা হয়। আপোনালোকক পুনৰবাৰ অনুৰোধ কৰিছোঁ, চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিবচোন, কমেণ্ট এটা কৰিব, লাইক কৰি দিব, আৰু আপোনালোকৰ প্ৰিয়জন, বন্ধু বান্ধৱ, আত্মীয় স্বজনলৈ শ্বেয়াৰ কৰি দিব। আপোনালোকৰ এই সঁহাৰি আমাৰ বাবে হ'ব
আশীৰ্বাদ আপোনালোকৰ আশীৰ্বাদেৰে আগবাঢ়ি যাম বুলি আশা ৰাখিছোঁ পুনৰ অষ্টম খণ্ডত লগ পাম নমস্কাৰ